Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশন। তো লাষ্ট ভিডিও সেশনটোত আমি ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ মাজত কি ডিফাৰেন্সটো আছে সেইটোৰ বিষয়ে আমি কথা পাতিলো এটা এক্সাম্পলৰে য'ত এজনী ভেড়া ছাগলী এজনী তাই ঘাঁহ খাই খাই 25 কিলোমিটাৰ টোটেল ডিসটেন্স কভাৰ কৰে আৰু যদি তাৰ ডিসপ্লেসমেন্টটো আমি চাবলৈ যাওঁ সেই ডিসপ্লেসমেন্টটো জাস্ট আমি পাইছিলো কি 5 কিলোমিটাৰ্ছ টু দ্য সাউথ। এনিৱেজ আজি আমি কি কৰিম সেম আইডিয়াটোকে ডিসটেন্স আৰু ডিসপ্লেসমেন্টটো অলপ মেথমেটিক্যালি বুজিবলৈ চেষ্টা কৰিম। তো আৰম্ভণিতে আমি কি কৰিব লাগিব এটা নম্বৰ লাইন ল'ব লাগিব যোনটো আমাৰ ওৱান ডাইমেনশ্যনেল চিষ্টেম বুলি কোৱা হয়। এইটো হৈ গ'ল আমাৰ এটা ওৱান ডাইমেনশ্যনেল চিষ্টেম। একো ডিফিকাল্ট নহয়, নামটো হ'ব পাৰে নতুন নাম ওৱান ডাইমেনশ্যনেল চিষ্টেম। ওৱান ডাইমেনশ্যনেল চিষ্টেম মানে কি হয়, ইয়াতে আমি যিয়ে কথা পাতোঁ, ঠিক আছে, আমি যিয়ে কথা পাতোঁ সেইটো গোটেই এই নাম্বাৰ লাইনতেই হ'ব, নাম্বাৰ লাইনৰ বাহিৰত নাযায়, নাম্বাৰ লাইনতেই চব আমাৰ ইয়াতে মুভমেণ্টটো হ'ব। সেইকাৰণে এইটোক এটা ওৱান ডাইমেনশ্যনেল চিষ্টেম বুলি কোৱা হয়। তো লেটছ এই নাম্বাৰ লাইনটোক নাম দি দিলোঁ এক্স। এতিয়া আমি অবভিয়াছলি যিহেতু আমাৰ নাম্বাৰ লাইন আমাক এটা জিৰ' লাগিব, তো আমি এইটোক জিৰ' কৰি দিলোঁ। আমি জানো জিৰ'ৰ ৰাইট হেণ্ড চাইডে কি থাকে, গোটেই পজিটিভবোৰ থাকে। তো 1 2 3 4 আৰু এইটো গৈ থাকিব, বাকীখিনি মানে নালাগে। আৰু জিৰ'ৰ লেফ্ট চাইডে আমাৰ কি থাকিব, নিগেটিভ নাম্বাৰ্ছবোৰ থাকিব, -1 -2 -3 এণ্ড -4। এতিয়া লেটছ চে আমাৰ তাত এটা মাৰ্বল আছে, ঠিক আছে, এইটো হৈ গৈছে আমাৰ তাত এটা মাৰ্বল আছে, এইটো হৈছে আমাৰ তাত এটা মাৰ্বল আছে। এই মাৰ্বলটোক লেটছ চে আমি এটা কাম কৰোঁ, অৰিজিনেলি ইয়াক আমি এই 0 পইণ্টটোত ৰাখি দিওঁ। লেটছ চে এই মাৰ্বলটোক আমি লৈ আমি ইয়াক কি কৰিলোঁ, এইখিনিত ৰাখি দিলোঁ, 0 পইণ্টত ৰাখি দিলোঁ। এতিয়া আমি এটা কাম কৰোঁ, এইটোক এটা কাম কৰোঁ, আমাৰ যিহেতু এইটো অৰিজিনেল পইণ্ট হয়, পইণ্ট এ বুলি কওঁ। লেটছ চে এই মাৰ্বলটো পইণ্ট এৰ পৰা আমি ইয়াক মুভ কৰালোঁ, মুভ কৰাই পেলাই ইয়াক ক'লৈ লৈ আহিলোঁ, এই পইণ্টলৈ লৈ আহিলোঁ, যোনটো হৈছে আমাৰ পইণ্ট বি, ঠিক আছে। তো আমি কি কৰিলোঁ, নাম্বাৰ লাইনতে গ'লোঁ, 0ৰ পৰা আৰম্ভ কৰিলোঁ আমি। চ' লেটছ চে এইটো চেণ্টিমিটাৰত আছে, তেতিয়া বুজিবলৈ ইজি হ'ব। চ' লেটছ চে আমি 0ৰ পৰা 1 আহিলোঁ, 1ৰ পৰা 2, তাৰমানে টোটেল আমি 2 চেণ্টিমিটাৰ এই মাৰ্বলটো বি লৈ আহিলোঁ। এতিয়া আমি তাতেই ৰখা নাই, আমি ক'ত আছোঁ এতিয়া, পইণ্ট বিত আছোঁ। এতিয়া আকৌ পইণ্ট বিৰ পৰা আৰম্ভ কৰিছোঁ। লেটছ চে এইবাৰ আমি কি কৰিম, পইণ্ট বিৰ পৰা আমি গৈছোঁ লেফ্ট ছাইডলৈ। তো আমি পইণ্ট বিৰ পৰা আৰম্ভ কৰিছোঁ, লেফ্ট ছাইডলৈ গৈ আছোঁ, আহি পেলাই আমি এইখিনি পইণ্টত ৰখি গ'লোঁ। তো আমি কিমান ট্ৰেভেল কৰিলোঁ, তো 2ৰ পৰা যদি চাওঁ, আমি এইখিনিৰ পৰা আমি এটা বস্তু মনত ৰাখি পাওঁ, যদি আমি ৰাইট হেণ্ড ছাইডলৈ যাওঁ, সেইটো সদায় পজিটিভ বুলি ক'ম। আৰু যোনটো পইণ্টৰ পৰা, ক'ৰ পৰা পইণ্ট, এইকেইটা মাইনাছ চাব নালাগে, আমি এইটো ডাইৰেকশ্যনৰ কথা পাতিছোঁ। যিহেতু আমি 2ৰ পৰা আমি এতিয়া কি গৈ আছোঁ, লেফ্ট ছাইডে গৈ আছোঁ, উল্টা ডাইৰেকশ্যনত গৈ আছোঁ, তো সেইটোক আমি নেগেটিভ বুলি ক'ব লাগিব। এতিয়া নেগেটিভ কিমান গ'লোঁ, এইখিনিৰ পৰা এইখিনিলৈ 2ৰ পৰা 1 মানে কি 1 ইউনিট, 2 ইউনিট, 3 ইউনিট, তো এইটোক আমি ক'ম -3। চেণ্টিমিটাৰ লিখি নিদিওঁ, চেণ্টিমিটাৰ লিখিলে কনফিউজন হৈ যাব পাৰে, বিকজ ডিষ্টেঞ্চ আমি যেতিয়া মেজাৰ কৰোঁ সেইটো সদায় পজিটিভ হয়। তো এইখিনিৰ পৰা এইখিনিলৈ আমি লেটছে -3 আহিলোঁ। -3টো জাষ্ট এইটোৱে মিন কৰি আছে, এনেকৈ বুজিলে হ'ল যে আমি আমি যদি এইফাললৈ যাওঁ, ৰাইট ছাইডলৈ যাওঁ, সেইটো পজিটিভ হয়, নেগেটিভ মানে আমি লেফ্ট ছাইডে মুভ কৰিছোঁ, বাছ এইটো, আৰু বেলেগ একো ডিফাৰেঞ্চ নাই, ঠিক আছে। এইটো পইণ্টত আমি আহি পেলাই, এইখিনি আমাৰ বি আছিলে, বিৰ পৰা আমি পইণ্ট চিত আহি পেলাই ৰখিলোহে। চ' লেটছ চে চিৰ পৰা আমি আৰু 1 ইউনিট গ'লোঁ, ঠিক আছে, 1 ইউনিট গ'লোঁ ক'ত, লেফ্ট ডাইৰেকশ্যনত আমি এইখিনি মাইনাছ আহিলোঁ, আহি পেলাই আমি ক'ত পালোহি, ডি পইণ্টত পালোহি, ঠিক আছে, আমি পালোহি পইণ্ট ডি। তো এতিয়া দুটা কুৱেশ্যন আহিব। ফাৰ্ষ্ট কুৱেশ্যনটো আহিব, টোটেল ডিষ্টেঞ্চটো কিমান হ'ব, টোটেল ডিষ্টেঞ্চ আমাৰ কিমান হ'ব সেইটো কেলকুলেট কৰি উলিয়াব লাগিব। এণ্ড নেক্সট কুৱেশ্যনটো হ'ব, টোটেল ডিছপ্লেচমেণ্টটো কি হ'ব, ডিছপ্লেচমেণ্টটো কি হ'ব আমাৰ সেইটো কেলকুলেট কৰি উলিয়াব লাগিব। অ'কে, এতিয়া ডিষ্টেঞ্চ কেলকুলেট কৰাটো একেবাৰে ইজি হয়। ডিষ্টেঞ্চৰ কাৰণে আমাৰ একো মাথা মাৰিব নালাগে। ডিষ্টেঞ্চৰ কাৰণে আমি বাছ এইটো চাব লাগিব যে অৰিজিনেলি ক'ত আছিলে, পইণ্ট এত আছিলে, ৰাইট, 0ত আছিলে, তাৰপিছত ক'লৈ আহিলে, 0ৰ পৰা আহিলে বিলৈ, তাৰমানে কিমান কভাৰ কৰিলে, 2 চেণ্টিমিটাৰ কভাৰ কৰিলে, কৈছে আপোনাৰ হৈছে 2 ইউনিটছ, তো এইখিনিত কভাৰ কৰিলে 2 আমি লৈ ল'লোঁ, প্লাছ নেক্সট পইণ্ট বি, এইটোৱেতো হৈছে একচুৱেলি পইণ্ট বি, পইণ্ট বিৰ পৰা ক'ত আহিলে, পইণ্ট চি লৈ আহিলে, তো বিৰ পৰা চি লৈ নেগেটিভ আমি নিলিখোঁ, ইয়াতে মাইনাছটো জাষ্ট আমাক এইটোৱে কৈছে যে ই লেফ্ট ছাইডে পইণ্ট কৰিছে, বাট আমাৰ যোনটো আমাক কি লাগে, আমাকতো কিমান ইউনিট কভাৰ কৰিলে সেইটোৱে লাগে। তো এইখিনিৰ পৰা এইখিনিলৈ 1, এইখিনিৰ পৰা এইখিনিলৈ 2, এইখিনিৰ পৰা এইখিনিলৈ 3, তাৰমানে কি কৰিলে, 3 ইউনিট মাৰ্বলটো ট্ৰেভেল কৰিলে, দেন ক'ত আহি পালেহি, চিত পালে, নেক্সট চিৰ পৰা ফাইনেল পজিশ্যন ডিত পাবলৈ কাৰণে কিমান, এইখিনিৰ পৰা এইখিনিলৈ ট্ৰেভেল কৰিলে আৰু 1 ইউনিট,
প্লাছ 1 তো গোটেইকেইটাক যদি সাম কৰি দিওঁ তেনেহ'লে কি পাম 2 + 3 হৈ গ'ল 5 5 + 1 হৈ গ'ল 6 তো এইটোৱে হৈ গ'ল আমাৰ ডিষ্টেঞ্চ তাৰ মানে এই মাৰ্বলটোৱে পইণ্ট এ পৰা ফাইনেল পজিশ্যনত ডি যাবলৈ কাৰণে কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে 6 চেণ্টিমিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিলে ৰাইট আমি এইটো এনেকৈ চাওঁ যেনিবা 1 ইউনিট 2 ইউনিট এইখিনি পিছত 1 ইউনিট 2 ইউনিট তাৰপিছত এইখিনি 3 ইউনিট 4 ইউনিট 5 ইউনিট এণ্ড দেন 6 ইউনিট এইখিনি আছে টোটেল ডিষ্টেঞ্চ কভাৰ কৰিছে 6 6 চেণ্টিমিটাৰ লৈছোঁ যিহেতু আমি চেণ্টিমিটাৰ স্কেল ইউজ কৰিছোঁ আৰু ডিষ্টেঞ্চটো সদায় আমাৰ কিহত আহিব পজিটিভ নম্বৰ আহিব এতিয়া আহি যাওঁ আমি ডিছপ্লেচমেণ্টলৈ ডিছপ্লেচমেণ্টৰ খেলটো কিন্তু অলপ ডিফাৰেণ্ট হ'ব বিকজ আমি ডিছপ্লেচমেণ্টৰ সদায় মনত ৰাখিব লাগিব কি লাগে আমাক ডিছপ্লেচমেণ্টত লাগে এই যোনটো আমাৰ ষ্টাৰ্টিং পইণ্ট আৰু এইটো হৈছে আমাৰ ফাইনেল পইণ্ট এই দুটাহে লাগে তো আমি এনেকৈ ক'ব পাৰোঁ যিহেতু আমি এক্স লৈছোঁ আমাক লাগিব এক্স ফাইনেলটো লাগিব ফাইনেল ভেলুৰ পৰা আমি কি কৰিম এক্স ইনিচিয়েল ভেলুটোক আমি মাইনাছ কৰি দিম এইটো হৈছে এটা ধৰণৰ মেথমেটিকেল ফৰ্মুলা একো ডিফিকাল্ট ফৰ্মুলা নহয় একেবাৰে ইজি ফৰ্মুলা হয় আমাক খালি কি লাগে ফাইনেল কোনখিনিত ৰখি আছে ফাইনেলটো ৰখি আছে ক'ত -2ত ৰখি আছে ডাইৰেক্টলি এক্স ফাইনেল মানে হৈছে -2 আমি নেগেটিভটো কিয় লৈছোঁ বিকজ আমি এতিয়া ডিছপ্লেচমেণ্টৰ কথা কৈছোঁ ডিছপ্লেচমেণ্টত আমাৰ নেগেটিভটো আহি যায় আৰু অৰিজিনেলি ক'ত আছিলে 0ত আছিলে তো -2 - 0 তেনেহ'লে আমাৰ কি আহিল -2 আহিল ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট কেলকুলেট কৰিব পাৰিলে এতিয়া ডিছপ্লেচমেণ্টত এতিয়া আমি চেণ্টিমিটাৰ লিখিলে অলপ এটা প্ৰব্লেম হৈ যাব বিকজ আমি জানো চেণ্টিমিটাৰ হৈছে এটা লেংথনো কেনেকৈ নেগেটিভ হ'ব পাৰে তো সেইকাৰণে এতিয়া আমি ইয়াতে এটা বস্তু সদায় মনত ৰাখিব লাগিব এই যোনটো ইয়াতে মাইনাছ চাইনটো আছে এই যোনটো মাইনাছ চাইনটো আছে মাইনাছ চাইনটোৱে চিম্পলি আমাক ডাইৰেকশ্যন কৈ আছে ৰাইট আমাক ডাইৰেকশ্যন কি কৈ আছে আমি এটা ষ্টেণ্ডাৰ্ড আমি এটা প্ৰথমতে এটা ষ্টেণ্ডাৰ্ড এটা ডিফাইন কৰিছোঁ যে এইফাললৈ যদি পইণ্ট কৰে যদি ৰাইট চাইডলৈ পইণ্ট কৰে সেইটোক আমি পজিটিভ বুলি কৈ কওঁ আৰু যদি আমাৰ লেফ্ট চাইডে পইণ্ট কৰে সেইটোক আমি নেগেটিভ ডাইৰেকশ্যন বুলি কৈ কওঁ তো তাৰমানে আমাৰ এই -2টো কি হয় -2ৰ মিনিংটো এইটো হয় আমাৰ মেজাৰমেণ্টটো হৈছে 2 চেণ্টিমিটাৰ বাট এই মাইনাছটো কৈছে যে আমি লেফ্ট চাইডে আছোঁ তো এইটোক আমি এনেকুৱাকৈ ক'ব পাৰোঁ যে ডিছপ্লেচমেণ্ট কি হ'ব ডিছপ্লেচমেণ্টৰ ভেলু হ'ব ইকুৱেলছ টু 2 চেণ্টিমিটাৰ এবাৰ আমি মাইনাছ ৱৰ্ডটো নিলিখোঁ আমি এইটো ষ্টেটমেণ্টত লিখিম যে 2 চেণ্টিমিটাৰ টু দ্য লেফ্ট ভেৰি ইম্পৰ্টেণ্ট 2 চেণ্টিমিটাৰ টু দ্য লেফ্ট অফ starting point to the left of starting point A এতিয়া ক্লিয়াৰ হৈ গ'ল আই ৱেব ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্টৰ মাজত এটা মেজৰ ডিফাৰেঞ্চ আমি এটা পালোঁ ডিষ্টেঞ্চ হৈছে ডিষ্টেঞ্চে এইটো মেটাৰ নকৰে কোনটো ডাইৰেকশ্যন হৈছে ডিষ্টেঞ্চে খালি এইটো চাব কিমানখিনি কভাৰ কৰিলে পুৰা টোটেল পাথ কিমান ল'লে টোটেল পাথ কভাৰ কৰিছিলে 6 চেণ্টিমিটাৰ ৱেৰাজ ডিছপ্লেচমেণ্টটো খালি ফাইনেল আৰু ইনিচিয়েলৰ মাজত কিমান ডিফাৰেঞ্চ আছে সেইটোৱে চাব সেই ডিফাৰেঞ্চটো আছে আমাৰ কিমান 2 চেণ্টিমিটাৰ ডিফাৰেঞ্চ আছে আৰু এই ডাইৰেকশ্যনটো ক'ব কোনটো ডাইৰেকশ্যন আছে ষ্টাৰ্টিং পইণ্টৰ পৰা লেফ্ট চাইডে পইণ্ট কৰি আছে তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ